যিখন চিঠি ACTA EC এণ্ড জুন বুলি যিটো গ্ৰুপ আছে সেই গ্ৰুপটোত মই প্ৰেৰণ কৰিছিলোঁ আৰু সেই গ্ৰুপটো হৈছে আমাৰ ACTA অফিচিয়েল গ্ৰুপ। আমাৰ অফিচিয়েল প্লেটফৰ্ম তিনিটা থাকে। আমি মই এডমিন হিচাপে থাকি মই খোলা। এটা হৈছে ষ্টিৰিং কমিটি, এটা হৈছে ACTA EC CEC আৰু এটা হৈছে ACTA EC এণ্ড জুন। এই EC এণ্ড জুনত কি হয়, আমাৰ CEC মেম্বাৰবিলাক থকাৰ উপৰি আমাৰ ইয়াত যি 21টা মণ্ডল আছে সেই 21টা মণ্ডলৰ সভাপতি সম্পাদক সকলো থাকে। সেইটোৱে, গতিকে সেইটো আমাৰ অফিচিয়েল প্লেটফৰ্ম। মই তাত চিঠিখন প্ৰেৰণ কৰিবলৈ বাধ্য হৈছিলোঁ এইকাৰণেহে যে যোৱা সময়ছোৱাত আমাৰ সাধাৰণ সম্পাদক আৰু বিত্ত সম্পাদক মহোদয় দুইজনে মোক যিমানখিনি সহযোগিতা কৰিব লাগিছিল সেইখিনি মই পোৱা নাছিলোঁ। সেইটো মইতো আগতে স্পষ্টকৈ কৈছোঁ আৰু সেইকাৰণেহে মই দেখিলোঁ যে এক্সিকিউটিভ কমিটিয়ে যিটো নিৰ্দেশনা দিছিলে সেইটো সম্পূৰ্ণৰূপে তেওঁলোকে মানা নাই। মই কোৱা নাই যে একেবাৰে মানা নাই, সম্পূৰ্ণৰূপে তেওঁলোকে মানা নাই। আৰু তাৰ উপৰি ষ্টিৰিং কমিটিয়ে পিছত বহি আকৌ এটা গাইডলাইন দিলে যে বিত্ত সম্পাদকে আহক, সাধাৰণ সম্পাদকৰ লগত বহি গোটেই হিচাপ নিকাচবিলাক পৰীক্ষা কৰক। কাৰণ চাওক, মই এক্সিকিউটিভই মোক ইলেকশ্যন জিকাই পঠোৱা নাই। মই হৈছোঁ অসমৰ প্ৰায় 10,000 কলেজ শিক্ষক আছে, মই তেওঁলোকৰ প্ৰতিনিধি। গতিকে মূলতঃ মই তেখেতসকলৰ ওচৰতে দায়বদ্ধ আৰু তেখেতসকলৰ বৰঙণিৰ যিটো পুঁজি গঠন হৈছে সেই পুঁজিটো বৰ্তমান কি অৱস্থাত আছে বা সেই পুঁজিটোত থকা ধনসমূহ ইমান কিয় কমি গ'ল সেই বিষয়ে মোৰ জনাৰ সম্পূৰ্ণ অধিকাৰ আছে সাধাৰণ সম্পাদক হিচাপে। আৰু সেইটো কনফাৰেন্সে মোক সেইটো দায়িত্ব দিছে আৰু মই 10,000 কলেজ শিক্ষকৰ ওচৰত মই দায়বদ্ধ। কিন্তু কথাটো এনেকুৱা হৈছে যে ACTA এখন সংবিধান আছে, সেই সংবিধান অৱমাননা কৰা হৈছে আৰু সেই সংবিধান অৱমাননা কৰাৰ পিছতো আজি অলপ আগতে ইনচাৰ্জ প্ৰেচিডেণ্ট চক্ৰৱৰ্তী এটা কথা কৈ গ'ল যে কেয়াৰটেকাৰকহে কিছুমান তথ্য দি গৈছিল, কিন্তু সংবিধানে কেয়াৰটেকাৰক দিয়াৰ এনেকুৱা হেৰি আছে নেকি? নাই, তেনেকুৱা কথা নাই। একচুৱেলি সেই বিষয়টো বৰ বিশেষ নকওঁ বাৰু, কিন্তু তেনেকুৱা কোনো কথা নাই। কিন্তু মোৰ কথাটো হৈছে তেতিয়াহ'লে ACTA সংবিধান উলংঘা কৰা নাই? নাই, এনেওতো 20 দিনৰ ভিতৰতে গোটেই তথ্য সাধাৰণ সম্পাদকে পাব লাগে। যিহেতুকে 20 দিনৰ ভিতৰত মই পোৱা নাই, কনফাৰেন্সত যিদিনাখন ইলেকশ্যন হয়, নিৰ্বাচন হয়, সেই নিৰ্বাচনৰ ফলাফল ঘোষণাৰ 20 দিনৰ ভিতৰত পাব লাগে। ফলাফল ঘোষণা হৈছে 30 জানুৱাৰী। গতিকে মই সেই হিচাপত মই পাব লাগে 18 বা 19 ফেব্ৰুৱাৰীৰ ভিতৰত। কিন্তু 18 ফেব্ৰুৱাৰী যিহেতুকে দেওবাৰ আছিল, সেই দিনটোৱে আমি লৈছিলোঁ। কিন্তু সেইদিনাখন মই সম্পূৰ্ণ তথ্য নাপালোঁ, বিত্তীয় তথ্যবিলাকতো নাপালোৱেই। গতিকে তাৰপিছতো মই কিন্তু আমাৰ সংগঠনৰ স্বাৰ্থৰ খাতিৰতে আমাৰ 10,000 কলেজ শিক্ষকৰ কথা ভাবিয়েই মই অলপ ধৈৰ্য ধৰি আছিলোঁ। বহুতবাৰ চেষ্টা কৰিলোঁ, যে দেখিলোঁ যে অহা নাই। সেইকাৰণে মই বাধ্য হৈ সেই চিঠিখন মই CEC এণ্ড জুন সেই গ্ৰুপত দিবলৈ বাধ্য হৈছিলোঁ। কিন্তু আটাইতকৈ ডাঙৰ কথা এইটোহে যে সেই গ্ৰুপত মই দিয়াৰ পিছত সেই গ্ৰুপৰ পৰা কেনেবাকৈ লিক হ'ল সেইটোৰ কাৰণে মই নিজে ৰেছপনচিবল নহয়, কাৰণ মই অফিচিয়েল প্লেটফৰ্মতে দিছোঁ। মই যদি বেলেগ কিবা সামাজিক মাধ্যমত দিলোঁ হয় তেতিয়াহ'লে কথাটো বেলেগ আছিলে। কিন্তু অলপ আগতে আমি চক্ৰৱৰ্তীৰ লগত কথা পতাৰ পিছত এনেকুৱা লাগিলে যে কাৰোবাক দোষাৰোপ কৰিব বিচৰা হৈছে আৰু কাৰোবাক ৰক্ষণাবেক্ষণ দিব বিচৰা হৈছে। কি ক'ব? সেইটো মই পিছে নাজানো, তেখেতে বা কি ক'লে সেইটো মই নাজানোতো, সেইটো মই ক'ব খোজা নাই। কিন্তু মই এটা কথা যে আজিৰ সভাখনত মই দেখিলোঁ যে মই যেনেকৈ ভাবিছিলোঁ যে এই গোটেই বিত্তীয় বিষয়বিলাক এনেকুৱা হ'ব, কিন্তু মোৰ ওপৰতহে বিত্ত সম্পাদকে বিভিন্ন ধৰণৰ অভিযোগ আনিছে আৰু মোক তেখেতে কিছুমান ভিত্তিহীন অভিযোগ দিছে যে মই ফেচবুকত মই দিছোঁ, পেপাৰত মই দিছোঁ, তেনেকুৱা যিটো বিষয়ৰ লগত মই জড়িতই নহয়। সেইটো কাৰণ এটা আমাৰ অফিচিয়েল গ্ৰুপত যদিও গৈছিলে, তাত আমাৰ কলেজ শিক্ষকসকল আছিলতো, কাৰোবাৰ লগত চাগে কথা পাতিছিল, দেখুৱাইছিল, তেনেকৈ চাগে লিক হৈছে, সেইটো মই নাজানো। গতিকে মোক ভিত্তিহীন অভিযোগ আহিছিলে। মই তেতিয়া সদনক আহ্বান জনাইছিলোঁ যে মোৰ ওপৰত ভিত্তিহীন অভিযোগ আনিছে আকৌ সাধাৰণ সম্পাদকৰ ওপৰত, গতিকে এইটো আপোনালোকে বিচাৰ কৰক, এইটো অভিযোগ তেখেতে চৰ্তহীনভাৱে উঠাই লওক। কিন্তু তেখেতে উঠাইও লোৱা নাই। মই বিচাৰিছিলোঁ যে লাঞ্চ ব্ৰেকৰ আগতে উঠাই লওক, তেতিয়াও উঠাইও লোৱা নাই। আৰু আমাৰ যিখন মাননীয় সদস্যসকল আছিলে তেখেতলোকক মই বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছিলোঁ, কিন্তু তথাপি সভাপতিয়ে যিহেতুকে লাঞ্চ ব্ৰেকৰ ঘোষণা কৰিলে, এতিয়া মই সিদ্ধান্ত লৈছোঁ যে মই এতিয়া সাধাৰণ সম্পাদকৰ পৰা অব্যাহতি বিচাৰিম। এইখন আচলতে আমাৰ জৰুৰী কাৰ্যনিৰ্বাহক আছিলে আৰু ইতিমধ্যে আমাৰ মিটিং চলিব, আকৌ কণ্টিনিউ হ'বই। এতিয়ালৈকে 3টা এজেণ্ডা গ'লে। এজেণ্ডা আমাৰ যিহেতুকে সভাপতি ঘূৰি আহিলে, তেখেতক দায়িত্ব দিয়া হ'ল। আজি মিটিংখন ময়ে চলাইছোঁ, নেক্সট মিটিঙৰ পৰা তেখেতে দায়িত্ব ল'ব। নহয়, দায়িত্বটো অলৰেডি দি আছে। কিছুমান ডকুমেণ্টছ দিব পৰা নাছিলে, ধৰক এতিয়া ইলেকশ্যন বুলি অলপ লেট হৈছে বাৰু। সেইটোতো চবেই জানে, আমাৰ মাষ্টাৰ ট্ৰেইনাৰত দিছে চব। গোটেই ইলেকশ্যনৰ কাৰণে প্ৰত্যেকজন কলেজ টিচাৰ, তাৰমানে ফাইনেন্স ছেক্ৰেটাৰী মাষ্টাৰ ট্ৰেইনাৰ ব্যস্ত, প্লাছ আমিও ব্যস্ত, মোকো মাষ্টাৰ ট্ৰেইনাৰে দিছিলে।
গতিকে সেইকাৰণে অলপ দিলে হ'ল বাৰু সেইটো যিটো নাই এনে ফাইনেন্স ছেক্ৰেটাৰী আমাৰ সংবিধান মতে ফাইনেন্স ছেক্ৰেটাৰী দায়িত্ব দিব লাগে আৰু ফাইনেন্স ছেক্ৰেটাৰী সেই বস্তুটো ফাইনেন্স ছেক্ৰেটাৰীক দিছে নতুন ফাইনেন্স ছেক্ৰেটাৰী প্ৰাঞ্জল গগৈৰ কথা কৈছে তেখেতে তাৰমানে ইলেকশ্যনৰ মাষ্টাৰ ট্ৰেইনাৰ আছিল কিবা আছিলে আহোঁতে অলপ ডিলাই হৈছে বাৰু আৰু মেইনলি আজি আমাৰ যিটো ছেকেণ্ড এক্সিকিউটিভ আছে ইয়াত মেইনলি ফাইনেন্স ছেক্ৰেটাৰীৰ কাম আছিলে বাজেট দিব লগা মেইন ফাইনেন্সিয়েল মেটাৰে হয় এইখনত তেখেতে আগন্তুক বৰ্ষৰ বাজেটটো দিলে বাৰু আৰু যিটো আপোনালোকে মিডিয়া যিখিনিত পাই আছোঁ সেইখিনিতো ধৰক আমিও মিডিয়াত দেখা পাইছোঁ একচুৱেলি যে ইমান লাখ টকা আছে ইমান লাখ টকা খেলি মেলি সেই বস্তুটোতো একজেক্টলি আমাৰ অডিট ৰিপৰ্টত নাই এতিয়া আজি সেই বস্তুটো ওলাইছে হয়তো আলোচনা হ'ব পিছত আৰু এতিয়ালৈকে যিখিনি আলোচনা হৈছে যদি সেনেকুৱা কিবা পায় আমাৰ এক্সিকিউটিভে চাই ল'ব বস্তুটো আমাৰ সংবিধানত শাস্তি দিয়া ব্যৱস্থা আছে গতিকে সি সাধাৰণ সম্পাদকে হওক বা সভাপতিয়ে হওক কোনোজন কিন্তু বাচি নাযায় তাৰমানে যদি তেওঁলোকে দোষী সাব্যস্ত হয় যেতিয়া আপোনালোকৰ যিটো এলিগেশ্যন পাইছে পেপাৰ চেপাৰ সেইবিলাক আমাৰ ধৰক এক্সিকিউটিভে এতিয়া কমিটি বনাই দি ভেৰিফাই কৰিব হয়তো বাহিৰৰ পৰা টিচাৰ ল'ব আমাৰ টিচাৰৰ বহুত ধৰক অডিটৰ নহ'লেও কমাৰ্চ ষ্ট্ৰীমত কাম কৰা টিচাৰ বহুত আছে আল্টিমেটলি তেওঁলোক অডিটৰ টাইপে গতিকে সেনেকুৱা টিচাৰক আমাৰ এপইণ্টমেণ্ট দি পেলাই আমি সেইটো ভেৰিফাই কৰা হ'ব একচুৱেলি তেওঁ যি কজত হৈছে সেই কজতটো তেওঁ সাধাৰণ সম্পাদক হৈ আমাৰ টিচাৰৰ স্বাৰ্থৰ হকে ঘূৰতে হৈছে আৰু তেওঁ যি টিচাৰ এপইণ্টমেণ্ট দিয়া কিবা টিউটৰ এপইণ্টমেণ্ট দিয়া সিমানখিনি মই ডিটেইলছ নাজানো বা জনাবৰ প্ৰয়োজনো নাই কিন্তু কলেজে দিয়ক বা তেওঁ দিয়ক সেইটো ষ্টুডেণ্টৰ স্বাৰ্থত দিছে সেইটো একো বেয়া কাম নহয় কিন্তু হয়তো প্ৰচিডিউৰটো ভুল যোনে নিদিয়ক উইদাউট এপ্ৰুভেল তাৰমানে গভৰ্ণমেণ্ট সেইটো বস্তু দিব নালাগিছিল একজেক্টলি তাৰমানে মটিভটো ভালেই আছিলে কিন্তু প্ৰচেছটো ভুল হ'ল আচলতে সভাপতি সম্পাদকৰ পদ ন দুটা দহ মনোমালিন্য অলপ হৈছে সেই বস্তুখিনি মনোমালিন্যৰ কাৰণে একচুৱেলি মই এখন জৰুৰী সভা দিছোঁ আজি তাৰমানে হোৱাটছআপ গ্ৰুপত কিবা গ্ৰুপত ক'লে মানুহ মনোমালিন্য বেছি হয় সেইকাৰণে আজি এই মিটিংখন দিছোঁ মিটিংখনত চব খোলাভাৱে চবেই আলোচনা কৰা পাছত যিখিনি ভুল বুজাবুজি আছে সেইখিনি দুইটাত দূৰ হ'ব আৰু সভাপতি সম্পাদকে আকৌ আগত দৰে কাম কৰিবই লাগিব সভাপতি সম্পাদক একেলগে নাথাকিলে ধৰক আপোনাৰ আমাৰ সংগঠনৰ সদস্যসকলো কাম নহ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ